এপ্লাই কৰাৰ আগতে মই কৈ থওঁ যে এইটো কোনো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ চাকৰি নহয়, এইটো এটা প্ৰাইভেট হয়। গম পাই আপোনালোকে মাৰ্চেণ্ট নেভি এটা প্ৰাইভেট হয়, গতিকে এইটো প্ৰাইভেট জবৰ নিচিনা হয়। ইয়াত টোটেল আপোনালোকৰ 4158টা পোষ্ট আছে, অৰ্থাৎ ছিটছ আছে। দেখা পাইছে পোষ্টবোৰৰ নাম কি দিয়া আছে যে ডেকৰেটিং, ইঞ্জিন ৰেটিং, চিমেন, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ হেল্পাৰ, মেছ বয় এণ্ড কুক। এইকেইটা আপোনালোকৰ পোষ্ট হয় আৰু যোনকেইটা মই ক'লোঁ 4158টা পোষ্ট আপোনালোকৰ এইকেইটা আণ্ডাৰত আছে। হেল্ল' গাইজ, এই যোনকেইটা পোষ্টৰ কথা মই ক'লোঁ, এই পোষ্টকেইটা আহিছে আপোনালোকৰ মাৰ্চেণ্ট নেভিৰ ফালৰ পৰা। যোনকেইটা দেখা পাইছে যে চিলেন মেৰিটাইম একাডেমি, এইটো এখন একাডেমি হয়। অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত দিয়া আছে যে 15 মে'ৰ পৰা অলৰেডি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 20 জুনলৈকে আছে আৰু ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ জুলাই 2026ত কণ্ডাক্ট কৰা হ'ব আৰু ৰিজাল্ট 7 days আফটাৰ দ্য ৰিটেন এক্সামিনেশ্যন, অৰ্থাৎ 7 দিনৰ পাছত আপোনালোকৰ এই এক্সামৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। পোষ্টৰ নামবোৰ মই ক'লোৱেই যে ডেকৰেটিং, ইঞ্জিন ৰেটিং, চিমেন, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ এণ্ড হেল্পাৰ আৰু মেছ বয় আৰু কুকৰ আছে। এজ লিমিট দেখা পাইছে 17.5ৰ পৰা 25 years মেক্স টু মেক্স আৰু কিছুমানত আপোনালোকৰ 17.5 পৰা 27 বছৰলৈকে আছে। যোনটো ডেক ৰেটিঙৰ আপোনালোকৰ চেলাৰী থাকিব 50,000 to 85,000। ইয়াত কোৱালিফিকেশ্যন 12 পাছ বিচাৰিছে আৰু ইয়াত টোটেল ছিট আছে 221। ইঞ্জিন ৰেটিঙত একেই আপোনালোকৰ এজ লিমিটটো দিয়া আছে, তাৰ লগতে চেলাৰী দিয়া আছে 40,000 to 60,000। কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে আৰু টোটেল ছিট আছে 336টা। চিমেনৰ কাৰণে 17.5 পৰা 25 বছৰ বিচাৰিছে। ইয়াত আপোনালোকৰ চেলাৰীটো হ'ব 38,000 to 55,000। ইয়াত কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে। ইয়াত টোটেল ছিট আছে 1008টা। ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ এজ লিমিট বিচাৰিছে 17.5 পৰা 27 বছৰ। ইয়াত আপোনালোকৰ চেলাৰী দিয়া আছে 60,000 to 90,000 আৰু কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ প্লাছ ITI ইলেক্ট্ৰিচিয়ান। ইয়াত আপোনালোকৰ 10 পাছ হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ ITI এখন চাৰ্টিফিকেট থাকিব লাগিব, ইলেক্ট্ৰিচিয়ান যোনটো ক'ৰ্ছ হয় এইটো কৰা। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 587টা পোষ্ট। ৱেল্ডাৰ আৰু হেল্পাৰৰ কাৰণে আছে আপোনালোকৰ 10 পাছ হ'ব লাগিব প্লাছ ITI থাকিব লাগিব। ইয়াত আপোনালোকৰ চেলাৰী হ'ব 50,000 to 85,000। টোটেল পোষ্ট আছে 578টা। মেছ বয়ৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 40,000 to 60,000। ইয়াত আপোনালোকৰ 10 পাছ বিচাৰিছে। ইয়াতো আপোনালোকৰ ছিটছ আছে 675টা আৰু কুকৰ কাৰণে এজ বিচাৰিছে 17.5ৰ পৰা 27 বছৰ। ইয়াত আপোনালোকৰ চেলাৰী হ'ব 40,000 to 60,000। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ, লগতে ইয়াত আপোনালোকৰ টোটেল ছিট আছে 753টা পোষ্ট। তাৰপিছত দেখা পাইছে যে অনলি মেলছ মে এপ্লাই, ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। যদিহে আপোনালোকে মেল হয় অৰ্থাৎ ল'ৰা হয় তেতিয়াহে আপোনালোকে এই পোষ্টবোৰ এপ্লাই কৰিব পাৰিব, যিহেতু এইটো মাৰ্চেণ্ট নেভিৰ পোষ্ট হয়। তাৰপিছত দেখা পাইছে ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন এটা কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে ডেছক্ৰিপশ্যন অফ এক্সামিনেশ্যন দিয়া আছে। জেনেৰেল এৱাৰনেছ 25 মাৰ্কছৰ থাকিব, ছায়েন্স নলেজ 25 মাৰ্কছ, ইংলিছ নলেজ 25 মাৰ্কছ, এপ্টিটিউড এণ্ড ৰিজনিং 25 মাৰ্কছ। টাইমিং দিয়া আছে 2 ঘণ্টা, অৰ্থাৎ 120 মিনিট আৰু মাৰ্কছ থাকিব 100। তাৰপিছত দ্য ৰিটেন এক্সামিনেশ্যন কণ্টেইনছ 100 অবজেক্টিভ টাইপ কুৱেশ্যন। আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু 100 মাৰ্ক থাকিব। আৰু দেখা পাইছে দ্য লেভেল অফ এক্সাম উইল বি আপ টু 10th and 12th ষ্টেণ্ডাৰ্ড। আপোনালোকৰ যোনটো এক্সামিনেশ্যনৰ হাৰ্ড লেভেলটো হ'ব ক্লাছ 10 আৰু 12 লেভেলৰ হ'ব। তাৰপাছত এক্সামটো আপোনালোকৰ বাইলেংগুৱেল হ'ব, অৰ্থাৎ ইংলিছ আৰু হিন্দী দুইটা লেংগুৱেজতে কণ্ডাক্ট কৰা হ'ব। দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং। আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং তাত নাথাকে। তাৰপাছত আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব তেতিয়া আপোনালোকে নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো ভালদৰে চুজ কৰি ল'ব। এবাৰ চুজ কৰাৰ পাছত সেই এক্সামিনেশ্যন চেণ্টাৰটো চেঞ্জ কৰিব নোৱাৰিব। তাৰপিছত দেখা পাইছে যে আপোনালোকৰ চেণ্টাৰ অফ এক্সামিনেশ্যন ক'ত কিমানটা চেণ্টাৰ আছে এক্সামৰ কাৰণে দিয়া আছে যে ষ্টেটত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কাৰণে এইকেইটা, আৰু আমাৰ যিহেতু অসমৰ কাৰণে আপোনালোকৰ অসম আৰু মণিপুৰৰ কাৰণে গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড়ত এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে। তাৰপিছত দেখা পাইছে যে কেনেকৈ এপ্লাই কৰিব। এপ্লিকেশ্যন শুড বি ছাবমিটেড অনলি থ্ৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন বাই লগিং অন টু দ্য অফিচিয়েল ৱেবছাইট www.clanmaritime.in. এপ্লিকেশ্যন উইল নট বি একচেপ্টেড থ্ৰু এনি আদাৰ মোড। গতিকে এপ্লাই কৰাৰ আগতে মই কৈ থওঁ যে এইটো কোনো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ চাকৰি নহয়, এইটো এটা প্ৰাইভেট হয়। গম পাই আপোনালোকে মাৰ্চেণ্ট নেভি এটা প্ৰাইভেট হয়, গতিকে এইটো প্ৰাইভেট জবৰ নিচিনা হয়। আপোনালোকে এপ্লাই কৰিব পাৰে যদিহে আপোনালোকৰ মন আছে। ভালদৰে চাই ল'ব ৱেবছাইটটোত, আপোনালোকে ভেৰিফাই কৰি ল'ব। তাৰপাছত ৰং ইনফৰমেশ্যন ইন এনি কলম মে লিড টু এপ্লিকেশ্যন গেটিং ৰিজেক্টেড অল টুগেডাৰ। যদিহে আপোনালোকে কিবা ভুলকৈ ফিল আপ কৰে এপ্লিকেশ্যন ফৰ্মখন, তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে। গতিকে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 15 মে'ৰ পৰা আৰু 20 জুনলৈকে থাকিব। 20 জুনৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যদি কৰিব বিচাৰে কৰিব পাৰে, যিহেতু এইটো এটা প্ৰাইভেট হয়। আপোনালোকে ভালদৰে নিজে ভেৰিফাই কৰি ল'ব। তাৰপিছত এপ্লিকেশ্যন ফিজ দিয়া আছে যে 100 rupees। তাৰপিছত কেনেকৈ চিলেক্ট কৰা হ'ব দিয়া আছে যে কেণ্ডিডেট হেজ টু ফাৰ্ষ্ট এপিয়াৰ ফৰ এ ৰিটেন টেষ্ট। আপোনালোকে ৰিটেন টেষ্টটো দিব লাগিব। মই কৈছোঁৱে যে কি কি ছাবজেক্ট থাকিব ৰিটেন টেষ্টৰ কাৰণে।
তাৰপিছত ৰিটেন টেষ্টত যদি কোৱালিফাই কৰে তেনেহ'লে আপোনালোকৰ এটা পাৰ্চনেল ৰাউণ্ড হ'ব গাৰ্জেনৰ সৈতে এটা কাউন্সেলিং হ'ব কাউন্সেলিঙৰ পাছত আপোনালোকক ট্ৰেইনিঙৰ কাৰণে মাতা হ'ব যিহেতু এইটো আপোনালোকৰ যিবোৰ পোষ্ট দেখা পাইছে যে ডেক ৰেটিং ইঞ্জিন ৰেটিং আৰু চিমেন এইবোৰৰ কাৰণে আপোনালোকৰ প্ৰপাৰ ট্ৰেইনিং লাগিব ডেক ৰেটিং ইঞ্জিন ৰেটিং চিমেন আদি যিবোৰ পোষ্ট আছে সেইবোৰৰ কাৰণে প্ৰপাৰ ট্ৰেইনিং লাগিব তেতিয়াহে আপোনালোকে ভালদৰে কাম কৰিব পাৰিব সেইকাৰণে এইখন এখন একাডেমি হয় ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ট্ৰেইনিং দিয়া হ'ব তাৰপিছত আপোনালোকক প্লেচমেণ্ট দিয়া হ'ব ভালদৰে বুজি ল'ব তাৰপিছত দেখা পাইছে ইয়াত সকলোবোৰ ডিটেইলছ দিয়া আছে আৰু ৱেবছাইটটো আপোনালোকে চেক কৰিব পাৰে clnmaritime.in তাত আপোনালোকৰ সকলোবোৰ ডিটেইলছ পাই যাব যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে এপ্লাই কৰিব পাৰে তাৰপিছত দেখা পাইছে জেনেৰেল কণ্ডিশ্যন অফ কেণ্ডিডেটত দিয়া আছে যে বিফৰ এপ্লাইং কেণ্ডিডেট মাষ্ট গো থ্ৰু দ্য ইনষ্ট্ৰাকশ্যন গিভেন ইন দ্য এডভাৰটাইজমেণ্ট ভেৰি কেয়াৰফুলি আপোনালোকে এপ্লাই কৰাৰ আগত যোনখন এডভাৰটাইজমেণ্ট দেখা পাইছে মোৰ ডেছক্ৰিপশ্যন বক্সতো লিংকটো দি দিম লিংকত ক্লিক কৰি আপোনালোকে ভালদৰে সকলোবোৰ পঢ়ি ল'ব কেয়াৰফুলি চাই ল'ব তাৰ পাছতহে আপোনালোকে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব গতিকে এইটোৱে আছিল ভিডিঅ' তাৰপাছত দেখা পাইছে যে এইটো CLN মেৰিটাইম একাডেমি গোৰখপুৰত যোনখন আছে তাৰ ডাইৰেক্টৰৰ ছিগনেচাৰ আছে PDF-টোত ইয়াত আৰু এটা কথা মেনশ্যন কৰি দিওঁ যে আপোনালোকৰ যোনটো কাউন্সেলিং হ'ব আফটাৰ ৰিটেন এক্সামিনেশ্যন সেইটো আপোনালোকৰ ৰেজিষ্টাৰ্ড অফিচত হ'ব এট গোৰখপুৰ UP ডেট এণ্ড টাইমিং ফৰ দ্য কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন উইল বি মেনশ্যনড ইন দ্য কলিং লেটাৰ উইচ উইল বি আপলোডেড অন দ্য ৱেবছাইট যদিহে আপোনালোকৰ চিলেকশ্যন হয় তেনেহ'লে আপোনালোকৰ কলিং লেটাৰ আহিব তাত আপোনালোকৰ মেনশ্যন কৰা থাকিব ডেট এণ্ড টাইম তাৰপাছত আপোনালোকে যোনটো মেইন অফিচ আছে গোৰখপুৰত তাত আপোনালোকে যাব লাগিব কাউন্সেলিঙৰ কাৰণে গতিকে যদিহে আপোনালোকে ইচ্ছুক তেতিয়াহে আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব গতিকে এইটো আছিল ভিডিঅ' যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যদি এনেকুৱা ধৰণৰ জবৰ কুইক আপডেটছ পাব বিচাৰে থেংক ইউ